ফাগুনৰ প্ৰথমটো বুধবাৰে মিচিং জনগোষ্ঠীৰ লোকসকলৰ পৰম্পৰাগত একমাত্ৰ উৎসৱ আলি আই লৃগাং উলহ মালহেৰে উদযাপন। যোৰহাটৰ নৱালী LK পথৰ বিষ্ণুজ্যোতি নগৰৰ তামোল তাৰাকা ডিৰবিৰ কোব্ৰাং সৌজন্যত দিনজোৰা কাৰ্যসূচীৰে আলি আই লৃগাং উদযাপন কৰে। মিচিং জনগোষ্ঠীয় লোক যিমান আছে সকলোলৈকে আমাৰ আলি আই লৃগাঙৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সকলোৱে গোটেই বছৰটোত সুকলমে থাকক, ভগৱানে সকলোকে কুশলে ৰাখক, সেয়া প্ৰথমে আমি ইয়াৰ পৰা আমাৰ তামুলী টাকাৰ দৈৰ্বুকেবাঙৰ পৰা আমি শুভেচ্ছা জনাইছোঁ 1 নম্বৰত। 2 নম্বৰত হ'ল আমাৰ তামুলী টাকাৰ দৈৰ্বুকেবাঙে গত বছৰৰ দৰে প্ৰত্যেক বছৰে আমি আলি আই লৃগাং উদযাপন কৰোঁ। আৰু 1 নম্বৰ কথা, আমাৰ এই বছৰ যিটো আলি আই লৃগাং মই গৌৰৱেৰে কৈছোঁ, আমাৰ যিবোৰ পুৰুষসকলে সম্পূৰ্ণৰূপে আমাৰ মিচিং জনগোষ্ঠীয় সাজেৰে সাজি আগবাঢ়ি ওলাই আহিছে। ট্ৰেডিশ্যনেল মই কৈছোঁৱেই যে চুৰিয়াটো এনেই পিন্ধে, আমাৰ সকাম নিকামবিলাকত পিন্ধে, কিন্তু এই বছৰ কি হৈছে, আমাৰ প্ৰত্যেকজন পুৰুষে চুৰিয়া পিন্ধিছে, টঙালি মূৰত মাৰিছে আৰু মিচিং গালুক পিন্ধিছে, ধুনীয়াকৈ সাজি কাচি সম্পূৰ্ণৰূপে এজন মিচিং পুৰুষ হিচাপে আগবাঢ়ি ওলাই আহিছে। কিন্তু মহিলাসকল আজি বুলি নহয়, এই বছৰ 24 চনৰ আলি আই লৃগাং বুলি নহয়, প্ৰতিটো আলি আই লৃগাঙতে মিচিং মহিলাসকলে সম্পূৰ্ণ মিচিং সাজেৰে সাজি নিজকে লচপচি কৰি আলি আই লৃগাঙত নাচিবলৈ আগবাঢ়ি আহে। এই তামুলী টাকাৰ দৈৰ্বুকেবাঙত আমি আলি আই লৃগাং উদযাপন কৰা হৈছে। এই আলি আই লৃগাংটো তাৎপৰ্যটো সকলোৱে জানে। আলি মানে মাটিৰ তলত হোৱা এবিধ আলু, আয়ে মানে এবিধ গুটি, মাটিৰ ওপৰত হোৱা এবিধ গুটি, আৰু লৃগাং মানে ৰোৱা পৰ্ব বা সিঁচা পৰ্ব। এই সিঁচা পৰ্বৰ সময়ত আমি দৈনী পল গ্ৰুপৰ সন্তান, আমি আবুতানী গ্ৰুপৰ সন্তান, সেয়েহে আমি দৈনী পল আমি পূৰ্বপুৰুষক মানি চলোঁ। সেই পূৰ্বপুৰুষৰ নাম কৰি আজিৰ দিনটোত আমি সিঁচা পৰ্ব আৰম্ভ কৰোঁ। কিন্তু সিঁচা পৰ্ব আৰম্ভ কৰাৰ আগতে আমি পৰ আপং ছাইমদ আমি আলপায়ন কৰোঁ। পুৰাং আপং টোপোলা ভাত, যিটো বৰা চাউলেৰে টোপোলা ভাত বনোৱা হয়, সেইটো কিন্তু তৰাপাতত বনোৱা হয়। তৰাপাতৰ পৰা এটা ভাল স্মেল আহে, সেই তৰাপাত, আৰু লগতে মাটিমাহ দালিৰ লগতে আমাৰ গাহৰি মাংস লগোৱা হয়। এই গাহৰি মাংসৰ আঞ্জা, আৰু কিছুমানে অৱশ্যে কচু থুৰি, যিটো নেচি নয়িং বুলি কয়, তাতে এই বেত গাছ লগোৱা হয়, ৰাডুম লগোৱা হয়, আৰু শুকান মাছ। এই শুকান মাছ দি আমি কাঠ আলু, যিটো আমাৰ মাটিৰ তলত হোৱা আলু বুলি কৈছিলোঁ নহয়, এই আলুটো দি আমি পূৰ্বপুৰুষক দৈনী পলক আলপায়ন কৰাৰ পিছত ধান সিঁচা পৰ্বটো আমি আৰম্ভ কৰোঁ। আমি গুমৰাং নৃত্যত যিটো গুড়া নৃত্য আছে, গুৰণীয়াকৈ নচা হয়, এইটো আমি বাৰ্তা দিম যে এইটো গুমৰাং নৃত্যটো 5 বাৰকৈ গুড়া হয়। কিয় 5 বাৰ গুড়া হয়? আমি এইটো ক'ব বিচাৰিছোঁ যে আমাৰ 5 বাৰটো আমাৰ মিচিংসকলে পালন কৰে। যেনে চাংঘৰ ওপৰলৈ 5 তৰপীয়া আৰু তললৈ 5 তৰপ আছে, আৰু মৰিয়ালিত তলত 5টা কাঠি খানি দি পেলাই ওপৰত এইটো দিয়ে 10 তৰপীয়া। সেইটো তেনেকৈ আমি মিচিংসকলে আমি ডেটো পুতোঁ। তাত জনবিশ্বাস আছে, যেতিয়া মানুহ নৰিয়াত পৰে তেওঁলোকে 5 নদী পাৰ হৈ গ'লে ঘূৰি নাহে বুলি কয়। এইকাৰণে 5খন নদী, বৈতৰণী নদী পাৰ হোৱাৰ আগতে আমাৰ য়ালুবামুত কৰে। এই য়ালুবামুতকেইটা আমাৰ মিচিংসকলত প্ৰচলিত আৰু জনবিশ্বাস আছে। গতিকে এই পালৰ পৰা এইবোৰে আমাৰ মিচিংসকলক পৰম্পৰাভাৱে গোটেই কৃষ্টি সংস্কৃতিটো ৰক্ষা কৰি আছে। আৰু আলি আই লৃগাঙে আমাক
একতাৰ দোলেৰে বান্ধি ৰাখিছে। আমি এইটো আৰু ক'ব বিচাৰোঁ যে এই আলি আই লৃগাঙতে আমি আনন্দ কৰি গোটেই মিচিংসকলে আজিৰ দিনটোত বিশেষকৈ পোচাক পৰিচ্ছদটো মন কৰিবলগীয়া। এইটো আমি ক'ব পাৰোঁ যে মিচিংসকলৰ আটাইতকৈ যিটো পোচাক পৰিষ্কাৰ পৰিচ্ছন্নতাৰ পিন্ধা হয়, এইটো নিজাভাৱে বোৱা কাপোৰ। আৰু ইমানেই আমাৰ এইফালৰ পৰা চহকী ড্ৰেছটো, এই ড্ৰেছটো আমাৰ পৃথিৱীত ক'তো নিমিলে। আমাৰ এটা নিজা বৈশিষ্ট্য আছে। এইটোৰ উপৰিও ঐনিতমটো আমাৰ আগৰ পৰাই প্ৰচলিত। মিচিং জনগোষ্ঠীৰ একমাত্ৰ কৃষিভিত্তিক উৎসৱৰ যোগেদি উৎসৱমুখৰ পৰিৱেশৰ মুখৰিত হৈ পৰে যোৰহাট। যোৰহাটৰ পৰা বিকি নেওগৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক